সকল এইটো বিজ্ঞাপনটো সমগ্ৰ শিক্ষা অসমৰ পৰা প্ৰকাশ কৰিছে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব ইয়াতে আপোনালোকৰ এলডিএ পদৰ কাৰণে বিজ্ঞাপনটো আহিছে এই বিজ্ঞাপনটোৰ কাৰণে যিটো পদ আছে সেই পদকেইটাৰ কাৰণে আপোনালোকে আবেদনটো 12 মাৰ্চ 2025 পৰা আৰম্ভ হৈছে আৰু 26 মাৰ্চ 2025 লৈকে অনলাইন আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ মুঠ পদ কিমানটা আছে মই আপোনালোকক দেখাই দিব বিচাৰিছো ইয়াতে মুঠ আপোনালোকৰ পদ হৈছে দুটা নাম্বাৰছ অফ পদ আপোনালোকৰ দুটা আছে এটো আপোনালোকে চাওক দুটা ইয়াতে পদ আছে আৰু এই পদ কেইটাৰ কাৰণে আপোনালোকৰ বয়সটো 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু 62 বছৰৰ তলত হ'ব লাগিব 1/1/2025 লৈকে এটুলৈকে ধৰা হ'ব 18 বছৰৰ পৰা 62 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব তেতিয়া আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ এজৰ কাৰণে আপোনালোকে মেট্ৰিকৰ সাৰ্টিফিকেট বা এডমিট কাৰ্ড বা আপোনালোকৰ মাৰ্কশিট আপোনালোকে প্ৰডিউস কৰিব পাৰিব আৰু ইয়াতে আমি পদখিনিৰ বিষয়ে চাওঁ আহক যেহেতু পদটো হৈছে এলডিএ পদ এটো আপোনালোকে নিশ্চয় দেখা পাইছে লোৱাৰ ডিভিজন এসিস্টেন্ট আৰু এই পদটোৰ কাৰণে দৰমহা আপোনালোকক দিয়া হৈছে যেটো পে স্কেলটো 14000 টকাৰ পৰা 49000 টকালৈকে হ'ব আৰু গ্ৰেড পেটো আপোনালোকৰ থাকিব 7400 টকা আৰু এই পদটো আপোনালোকৰ হ'ব আসাম ষ্টেট মিছন অফিসত আপোনালোকৰ এই পদটো দিয়া হ'ব ইয়াৰ কাৰণে আপোনালোকক শিক্ষাগত অৰ্হতা যদি আপোনালোকে চাই শিক্ষাগত অৰ্হতা আপোনালোকক দিয়া আছে গ্ৰেজুৱেট in any discipline আপোনালোকৰ গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব বা আপোনালোকৰ বিএ হওক বিএসসি হওক বা বিকম হওক যিকোনো হলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াতে উল্লেখ কৰিছে উইথ মিনিমাম 1 year ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন ফ্ৰম গভৰ্নমেন্ট ৰিকগনাইজড ইনষ্টিটিউটৰ পৰা আপোনালোকে 1 বছৰ কম্পিউটাৰ ডিপ্লোমা লাভ কৰা হ'ব লাগিব আৰু আপোনালোকে ইয়াতে ওয়াৰ্ড প্ৰসেসৰ বা এক্সেল ইন্টাৰনেট মেইল এইখিনি কাম আপোনালোকে জানিব লাগিব তেতিয়া আপোনালোকে এই পদৰ কাৰণে যোগ্য হ'ব গতিকে আপোনালোকে এইখিনি কথা গম পালেই আৰু লগতে আপোনালোকে ইয়াতে এক্সপেৰিয়েন্সৰ কথাও ধৰা হৈছে মিনিমাম 3 years working experience in any government undertaking বা private organization বা UPSU in office ফাইল হ্যান্ডলিং ওয়ার্ক অফিসৰ যি কোনো ফাইল হ্যান্ডলিং ওয়ার্ক আপোনালোকে কৰা অভিজ্ঞতা 3 বছৰ হ'ব লাগিব বুলি এতে কোৱা হৈছে এইখিনি আছিল বিজ্ঞাপনটোৰ সবিশেষ আপোনালোকে যদি বিজ্ঞাপনটো চাব বিচাৰে তেনেহলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক দিবলৈ চেষ্টা কৰিম নহলে আপোনালোকে এসএসৰ যেটো অফিশিয়াল ওয়েবসাইট এই অফিশিয়াল ওয়েবসাইটত গলেও আপোনালোকে বিজ্ঞাপনটো পাই যাব আৰু সেই তাৰ পৰা গৈ বিজ্ঞাপনটোত গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব আজিৰ ভিডিওটো ইমানে আছিল যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ